বৈকুণ্ঠৰে পৰা আহে শংকৰ গুৰু হাতে চাৰি শাস্ত্ৰ লৈ বৰুৱা থানতে
শক্তি ভক্তি মাধৱক দিলে নৰতনু দেহাই এৰি বৈকুণ্ঠেশ লীলে জয় গুৰু শংকৰ ভাল হৈছে আৰু ভাল কৰিবলৈ চেষ্টা কৰিব তাল মানৰ চাপৰি অলপ ব্যতিক্ৰম ঘটি গৈছে এইখিনি শুদ্ধ কৰি ল'ব ঘোষাপদৰ সংগতিটো ঠিকেই আছে বাকী তাল মানৰ লগত চাপৰি অকণমান খেলি মেলি আপোনালোকৰ হৈছে বিলম্বনৰ লয়টোত এটা মাত্ৰা কমি গৈছে এইটো পূৰা কৰি ল'ব ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভৱিষ্যতে যাতে কোনো ভুল নোহোৱাকৈ তেওঁৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সমতি প্ৰদান কৰক আপোনাসকল আই ইমান সুন্দৰ দিহা পদভাগ গানুম হিয়ৰি গৈছিলে কিন্তু আপুনি প্ৰথমতেই খোকোজা খাইছে ন কিবা নাৰ্ভাছ কৰিছিলে ভয় কৰিছিলে নেকি মাতটো লাগি গৈছে তাৰপিছত দ্ৰুতত কিন্তু খুব সুন্দৰকৈ উঠাই লৈ গৈছে আপুনি আৰু আই আচলতে দিহা নামৰ চতুষ্পদী দ্বিতীয় লাইনৰ লগত চতুৰ্থ লাইনটোৰ ছন্দটো মিলিব লাগে প্ৰথম লাইনটোতে এই দিহা ফাঁকিতে অকণমান ছন্দটো মিলা নাই আই বৈকুণ্ঠৰ পৰা আহে শংকৰ গুৰু হাতে চাৰি শাস্ত্ৰ লৈ আৰু ইফালে শংকৰদেৱ অৱতাৰ হ'ল বস্তুটোক মন কৰিছেনে আই এইটো কথা আগলৈ অকণমান ধ্যান দিব দেই মনত ৰাখিব আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ হৰি কৃষ্ণ কলাত লৈ কান্দে দৈব কিয় বাছা
নাম ভাল হৈছে, নামক আমি বেয়া বুলি নকওঁ, কিন্তু নাম আৰু ভগৱন্তৰ নামৰ ওপৰত আমি বিচাৰো কৰা নাই, বিচাৰ কৰা অধিকাৰো নাই। তথাপিতো প্ৰণালী যিবিলাক আমাৰ দিহানামৰ প্ৰণালী কিছুমান আছে, যেনেকৈ নিয়মাৱলী, আৰম্ভণি কেনেকৈ কৰিব লাগিব, কোন তালত কোন লয়ত কেনেকৈ ধৰণে আমি ঘোষাপদ সংগতি ৰক্ষা কৰি পৰিৱেশন কৰিব লাগে, ঠিক তেনেধৰণে কৰিবলৈ অকণমান গুৰুৰ আশ্ৰয় লৈ শিক্ষাটো অলপ ইয়াতকৈ উন্নত ধৰণৰ ল'লে বেছি ভাল হ'ব। ভৱিষ্যতলৈ যাতে যিকণ ভুল ক্ৰুটি ৰৈ গৈছে সেইকণ শুধৰাই লৈ সুন্দৰকৈ গাবলৈ মোৰ প্ৰভু ভগৱন্ত আপোনাৰ হ'ব সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। মই প্ৰথম সাজ পোছাকত কওঁ আই, অকণমান যদি ৰিহা নহ'লে চেলেংখন ল'বলৈ অকণমান চেষ্টা কৰিব আগলৈ দিয়া আই। এইটো আধ্যাত্মিকতা নহয়। এতিয়াও চাবচোন গাঁৱত গ'লে, এতিয়াও আমাৰ যদি আইতাহঁত যায়, খুৰীহঁত যায়, পেহীহঁত যায়, চেলেংখন লৈ যায় ন। চেলেংখন লোৱাৰ অৰ্থটো কি বুজি পাইছেনে আই? গাৰ আবুটো সম্পূৰ্ণ ঢাকি ৰাখিব লাগে, তেতিয়াহে আপুনি এক মন এক চিত্তে ভগৱানক চিন্তা কৰিব পাৰে। অকণমান সেইকণ আগলৈ চেষ্টা কৰিব। বাকী আপোনাৰ গায়কী শৈলী বৰ সুন্দৰ, কিন্তু ভোক নে ভয় নে ত্ৰাসত পালীসকলৰ হাঁহিও নাই। ভগৱত প্ৰেমত অকণমান হাঁহি, অকণমান আনন্দ, অকণমান উল্লাসত গাব লাগে। ইমান ভয় কৰিছে নে কি? তালবাপ আৰু অকণমান আখৰা বহাব, আৰু নাগাৰা বাপ আপুনি দ্ৰুতত যি আহিছে, বিলম্বন আৰু মধ্যত একদমেই হোৱা নাই বাপ, আৰু অকণমান চেষ্টা কৰিব দেই। বাকী আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। নামৰ আগে ধূপ দীপ শৰাই সজাই থৈছোঁ ভাগে ভাগে। বহা নামৰ আগে ধূপ দীপ শৰাই সজাই থৈছোঁ ভাগে ভাগে। বান্ধৱ কৃষ্ণ কৃষ্ণ গোসাঁই ধেনু চাৰে অশোক বনৰ মাজে, ৰাধা আছে ৰাজমন্দিৰে দৃষ্টি কৰে, কেমানে হাইৰে ফুল ফুলি আছে ডালতে। কৃষ্ণ গোসাঁই ধেনু চাৰে অশোক বনৰ মাজে, ৰাধা আছে ৰাজমন্দিৰে দৃষ্টি কৰে, কেমানে হাইৰে ফুল ফুলি আছে ডালতে। পঠিয়াহে ৰঙা বেলি পৰি আহে
বেদৰ গুপুত বিতনা ৰায়ণয়ে দৈৱকী তখনতে সাক্ষাতে ভৈলা বিদিত অজীৱৰ তৰণ হেতু নাৰায়ণয়ে প্ৰচাৰিলা নিজ যশোধৰ বিপৰীত ভগৱন্ত নিৰাকাৰ ভগৱন্ত তেওঁ সাকাৰ ৰূপত কেনেকৈ মনুষ্য আকাৰে ক'ত জন্ম লৈছিলেহি দৈৱকীৰ গৰ্ভত বসুদেৱৰ গৃহত নানিব আৰু তেওঁ ধৰ্মটো কি প্ৰচাৰ কৰিছিলে তেওঁৰ গুণ নাম যশ কীৰ্তন কৰিবৰ কাৰণে তেওঁ যিখিনি গুণ যশৰ সেইখিনিয়ে ধৰ্ম প্ৰচাৰ কৰিছিলে অন্য কৰা নাই আমি তাকে যদি শুদ্ধভাৱে আমি তেওঁ দি যোৱা ভাগে গকুলত বৃন্দাবনত যেতিয়া গোপীসকলে যিটো অধ্যায় যিটো গীত মাত গাই তেওঁক প্ৰসন্ন কৰিছিলে সন্তোষ কৰিছিলে আমিও আজি তেনেকৈ ধৰণে কৰিবলৈ চেষ্টা কৰিব লাগিব গতিকে আপোনাৰ হবে অকণমান কোনো এজন শুদ্ধ জনা গুৰু আশ্ৰয় লৈ ল'ব নামক আমি বিচাৰ কৰা নাই নামেই আৰু ভগৱন্তৰ গুণ নাম কিন্তু প্ৰণালীখিনি অকণমান শিকি ল'ব ভৱিষ্যতলৈ ভাল হ'ব ঈশ্বৰে সন্মতি প্ৰদান কৰক যাতে তেওঁৰ গুণ নাম আৰু ভাল ধৰণে গাব পৰা আপোনালোকৰ যশস্যা বৃদ্ধি হওক ধন্যবাদ থাকিল আপোনাসকললৈ এই নামভাগেই দিহা নামত পৰা নাই আপোনালোকৰ তাল মান সুৰ সঞ্চাৰ আহিব ক'ৰ পৰা ইয়াত নাগাৰা তালৰ কোনো প্ৰশ্নই নুঠে আপোনালোকে গোসাঁনী এজন মূৰ্তিৰ আগত যেনেকৈ প্ৰসাদ শৰাইখন আগবঢ়াই লৈ গায় নহয় সেইটোহে নাম হৈছে তাকো শুদ্ধ ৰূপত হোৱা নাই হৰিনাম ল'বলৈ নেলাগে ভাগৰ হৰিক ভজিবলৈ সময়ো তাকৰ ৰাই সেইকাৰণে যিখিনি আমি এতিয়া কলিযুগত পাইছোঁ কৃষ্ণ নামে দুটি আখৰ লিখিবা যতনে কলিযুগত গতি নাই হৰি নামৰ বিনে গতিকে আমি এতিয়া হৰিৰ নাম ল'বই লাগিব হৰিক আমি ভজিবই লাগিব কিন্তু শুদ্ধ আৰু সঁচা ৰূপত ভজিলেহে আমি তাৰ ফল পাম নহয় জানো কিন্তু এনেকৈ গ'লে অকণমান দিগদাৰ হ'ব আপোনালোকৰ আৰু দলীয় ঐক্য ইমান দুৰ্বল আপুনি এটা গাইছে সেই এটা গাইছে আকৌ সিগৰাকীয়ে এটা ধৰিছে এই খেলি মেলিখিনি নাইকিয়া কৰিব দে আপুনি যেতিয়া দলটোৰ মুৰব্বী আপুনি অকণমান আখৰা বহাব আইসকলক পালিসকলক ভালকৈ বুজাই বঢ়াই ল'ব অকণমান জনা এজন গুৰুৰ আশ্ৰয় লগাই ভালকৈ শিকক সফল হ'ব দেই ধন্যবাদ হৰি ৰাম কৃষ্ণ 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 শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ বান্ধৱ কৃষ্ণ পুত্ৰ ৰূপে আহিছিলোঁ তোমাৰ কোলালৈ নন্দৰ ঘৰত থলে মোক ডাঙৰ হ'বলৈ দুষ্টক দমি সন্তক পালি কংসক বাধিলৈ আকৌ মই ঘূৰি আহিম তোমাৰ কোলালৈ ৰাম ৰাম
ব্ৰহ্মাৰ বাঞ্ছিত জানি যত্নে কৰা পান কৃষ্ণ কথামৃত পুত্ৰৰূপে আহিছিলো তোমাৰ কোলালৈ নন্দৰ ঘৰত থলা মোক ডাঙৰ হ'বলৈ দুষ্ট ধৰ্মী সন্তক পালি কংস গদিলৈ আকৌ মই ঘূৰি আহিম তোমাৰ কোলালৈ ৰাম শুনিও সৰ্বজনে কৃষ্ণৰ চৰিত্ৰ তাত পৰে আন পুণ্য নাহিকে কলিত লভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত জানি যত্নে কৰা পান কৃষ্ণ কথামৃত পুত্ৰৰূপে আহিছিলো তোমাৰ কোলালৈ নন্দৰ ঘৰত থলা মোক ডাঙৰ হ'বলৈ দুষ্ট ধৰ্মী সন্তক পালি কংস গদিলৈ আকৌ মই ঘূৰি আহিম তোমাৰ কোলালৈ বান্ধৱ কৃষ্ণ পুত আহিব মাতি কোলালৈ মাতি কোলালৈ আমি গোপী ৰৈ থাকিম কৃষ্ণ নাম ল'বলৈ ৰাম ৰাম কৃষ্ণ ঘূৰি আহিব মাতি কোলালৈ মাতি কোলালৈ আমি গোপী ৰৈ থাকিম কৃষ্ণ নাম ল'বলৈ ৰাম ৰাম বিষয়ৰ সুখ একা তিলে কাৰি চোৰা জামাৰ কিংকৰে ধৰিয়া নিবা জামাজুৰ ৰাম ৰাম কৃষ্ণ ঘূৰি আহিব মাতি কোলালৈ মাতি কোলালৈ আমি গোপী ৰৈ থাকিম কৃষ্ণ নাম ল'বলৈ জামৰ মূৰ্তিকা দেখিয়া হেৰাই বেচে টানা হেৰাই বেচে টানা দুৰ্ঘটনা ৰকে পেলায় গুঞ্জাই বেজা জনা ৰাম ৰাম কৃষ্ণ ঘূৰি আহিব মাতি কোলালৈ মাতি কোলালৈ আমি গোপী ৰৈ থাকিম কৃষ্ণ নাম ল'বলৈ বান্ধৱ কৃষ্ণ নাম ধৰ্মৰ কথা সুধি ল'লে অৰ্জুনে কৃষ্ণ পায় ভক্ত কৃপায়ে কৃষ্ণই ভাঙি ক'লে নাম বিনে ধৰ্ম নাই। কৃষ্ণ এ বৈষ্ণৱ নাম লয়া শিৱা বৈষ্ণৱ নাম লয়া শিৱা নাম বিনে গতি নাই হেলা নকৰিবা বৈষ্ণৱ নাম লয়া শিৱা বৈষ্ণৱ নাম লয়া শিৱা
নাম জানা যেন বাস বয়গনি ৰাম পাতে কহু কাণ বন খানে কতে লাগনি সৌনক অনুকূল বায়ু বতাহ সময় তাহাকনো মাও গৈ আখনে কতে আহি নামক আমাৰ অগ্নিৰ লগত তুলনা কৰিছে আৰু পাপবিলাক হ'ল শুকান খেৰ বনবিলাক গতিকে পাপে শুকান খেৰ বনবিলাকত যেতিয়া জুই লাগি যায় সেই পাপ হ'ল আমাৰ এই শুকান খেৰ বনবিলাকৰ লগত তুলনা কৰিছে গতিকে পাপৰ অগ্নিটো আমি নমুৱাবলৈ হ'লে নাম অগ্নি আমি নিয়ম প্ৰণালীয়ে গতিকে নিয়মৰ বিধি বিধান এখন আছে নাম কিন্তু সেই নামক আমি নিয়ম সংযমৰ মাজেদি আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব যেনেকৈ শিয়াল খেদিবলৈ সিংহ নালাগে কুকুৰে খেদিতে পাৰে ভকত সজাবলৈ সাধু মহন্ত নালাগে নিয়মে সংযমে তাৰে আমাৰ নিয়ম সংযমৰ মাধ্যমেৰে যদি তেওঁ গুণনাম শ্ৰৱণ কীৰ্তন কৰা যায় তেতিয়া আমাৰ এই পাপ যিখিনি খেৰ বন এইবোৰ দহি ভস্ম কৰি পেলাব নামে গতিকে আমি নামক শুদ্ধভাৱে গাবলৈ অভ্যাস কৰিব লাগিব অভ্যাস এনৰ কৰ্ণ পথে কৰা হয় নহয়নে বাৰু গতিকে এতিয়া আমি কি কৰিব লাগে আমি কৰিছোঁ কি গতিকে এই নিয়মাৱলীখিনি আমি শিকি ল'ব লাগিব অকণমান আপোনালোকৰ বিলম্বন লয় দিহানামত 3টা লয়ৰ আমাৰ বিধান আছে বিলম্বন মধ্যম আৰু দ্ৰুত লয় আপোনালোকে প্ৰথম মধ্যমৰ পৰাই আৰম্ভ কৰিছে বিলম্বন লয়টো অহা নাই এইটো অকণমান শিকি ল'ব ভৱিষ্যতলৈ দেব ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যি ভুল ভ্ৰান্তি হৈ গৈছে এইকণ যাতে ভৱিষ্যতলৈ ভুল নোহোৱাকৈ তেওঁৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক ধন্যবাদ থাকিলে আপোনাক আই বাপ মই সমস্ত সেৱা ধৰিছোঁ মই আছুতীয়াকৈ সেৱা জনাইছোঁ মূল আইগৰাকীৰ ভক্তিভাৱক ইমান সুন্দৰকৈ তেখেতে ইমান ভক্তিভাৱেৰে আপুনি পৰিৱেশন কৰিছে আই আপোনাৰ মাতত সুৰ আছে কিন্তু জোৰ নাই আৰু অকণমান জোৰ দিব লাগিব তেতিয়া স্পষ্ট হৈ আহিব এতিয়া আপুনি গাইছে সুৰতে গাইছে কিন্তু জোৰ নোহোৱাৰ কাৰণে বস্তুটো স্পষ্ট হৈ ফুটি উঠা নাই কি গাইছে এইটো সম্পূৰ্ণকৈ ধৰিব হয়তো পালীসকলেও গম পোৱা নাই আৰু গম পোৱা নাই মই আই এইটো বৰ আৰু এটা কথা আপোনালোক বেলতলা লক্ষী মন্দিৰ আপোনালোকৰ এটা সুকীয়া পৰিচয় আছে ন ইমান ভাল লাগে সেই মন্দিৰটো সকলোৱে মানে গুৱাহাটীত ভালকৈ আপোনালোকে পূজা ভাগো কৰে সেইকাৰণে চাগে আই ইমান ভক্তিভাৱ মই সেৱা ধৰিছোঁ আপোনাক কিন্তু আই দিহানাম বুলি ক'লে গোসানী নাম আৰু দিহানামৰ মাজত পাৰ্থক্য আছে সেই পাৰ্থক্যটো যেতিয়া আপুনি ভালকৈ বুজি ল'ব উপলব্ধি কৰিব পাৰিব আপোনাৰ মানে স্বতঃস্ফূৰ্তভাৱে আহিব আপোনালোকে আৰু অলপ কষ্ট কৰক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ